গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ যিটো কন্ট্ৰেক্ট বা ঠিকা বুলি কয় তাক ইতিমধ্যে আবণ্টন কৰা হৈছে আৰু মই ভাবোঁ যে অহা 2 মাহৰ ভিতৰত তীব্ৰ গতিত কাম আৰম্ভ হ'ব আৰু 2 বছৰৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব। এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব। যেনেকে নাৰেংগী কুৰুৱাৰ দলং ইয়াৰ লগত সন্নিবিষ্ট হৈ আছে। ইয়াৰ পিছত নগাঁও, মৰিগাঁও আৰু দৰঙৰো দলং হ'ব। আগলৈকে গৈ মাজুলী কমলাবাৰীৰ দলং। অৰ্থাৎ অসমৰ প্ৰত্যেকখন জিলাতেই একোখনকৈ ব্ৰহ্মপুত্ৰৰ দলং আমি পাই যাম আৰু ৰিং ৰোড প্ৰকল্পই এটা ডাঙৰ পৰিৱৰ্তন কৰিব। মই ভাবোঁ যে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে এটা নতুন পৰিচয় গুৱাহাটীয়ে লাভ কৰিব। গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ যিটো কন্ট্ৰেক্ট বা ঠিকা বুলি কয় তাক ইতিমধ্যে আবণ্টন কৰা হৈছে আৰু মই ভাবোঁ যে অহা 2 মাহৰ ভিতৰত তীব্ৰ গতিত কাম আৰম্ভ হ'ব আৰু 2 বছৰৰ ভিতৰত ই সম্পূৰ্ণ হৈ উঠিব। এইটো ৰিং ৰোডটো হৈ যোৱাৰ পিছত এয়াৰপৰ্টলৈকেও ৰিং ৰোডলৈকে এটা এলিভেটেড কৰিডৰ হ'ব। যেনেকে নাৰেংগী কুৰুৱাৰ দলং ইয়াৰ লগত সন্নিবিষ্ট হৈ আছে। ইয়াৰ পিছত নগাঁও, মৰিগাঁও আৰু দৰঙৰো দলং হ'ব। আগলৈকে গৈ মাজুলী কমলাবাৰীৰ দলং। অৰ্থাৎ অসমৰ প্ৰত্যেকখন জিলাতেই একোখনকৈ ব্ৰহ্মপুত্ৰৰ দলং আমি পাই যাম আৰু ৰিং ৰোড প্ৰকল্পই এটা ডাঙৰ পৰিৱৰ্তন কৰিব। মই ভাবোঁ যে দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে এটা নতুন পৰিচয় গুৱাহাটীয়ে লাভ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।